জিএমচিএইচত চিকিৎসাধীন নলবাৰী কাণ্ডৰ ভুক্তভোগী মৃদুমুদ্ৰা ডেকা ক্ৰমাৎ সুস্থ হৈ উঠিছে মৃদুমুদ্ৰা। আৰক্ষীৰ ভাষ্য সংগ্ৰহ কৰিছে মৃদুমুদ্ৰাৰ আৰু পূৰ্বতকৈ মানসিক অৱস্থাও সুস্থিৰ হৈছে মৃদুমুদ্ৰা ডেকাৰ। কিন্তু সম্পূৰ্ণ সুস্থ হ'বলৈ প্ৰয়োজন হ'ব কিছু সময়ৰ। জিএমচিএইচত ফিজিঅ'থেৰাপিৰে চিকিৎসা অব্যাহত আছে মৃদুমুদ্ৰা ডেকাৰ। অস্ত্ৰোপচাৰ হোৱা আজি 6 দিন হৈ গ'ল। এতিয়ালৈকে আমি তেখেতক প্ৰথমতে আমাৰ যোনবিলাক ড্ৰেইন আছিল, দুডাল ড্ৰেইন আছিলে আৰু যোনডাল CSF ড্ৰেইনডাল আমি ওলাই দিয়া গ'ল। ছেকেণ্ড ড্ৰেইনডাল অলপ ওলাই আছে কাৰণে আমি ৰাখি দিছোঁ। তাৰপিছত আমি ফিজিঅ'থেৰাপিটো ভালকৈ আৰম্ভ কৰিছোঁ, যোনটো আমাৰ ৰিহেবিলিটেশ্যনৰ কাৰণে লাগিব। ফিজিঅ'থেৰাপি থাকিল তাৰমানে কি হয়, এনেকুৱা ধৰণৰ নিৰ্দিষ্ট একো সময় নাথাকে। ধৰক এনেই অস্ত্ৰোপচাৰ কৰিলে 9 দিন, 10 দিন, 12 দিন কেতিয়াবা লাগে। আমি সেইখিনিলৈকে ৰখি চিলাই কটাৰ পিছত যিখিনি লাগে, মেইনলি এতিয়া ৰিহেবিলিটেশ্যনত আমি গুৰুত্ব দি আছোঁ। তাৰপিছত আমি যেতিয়া ফিট হয় আমি তেতিয়া আৰু প্ৰথমতে ICUৰ পৰা ওলাই দিম, কেবিনত ৰাখিম, তাৰপিছত আৰু ঘৰত যোৱাৰ ব্যৱস্থা কৰিম। তেখেতে অহাৰ সময়ততো খুব বিৰাট ডিপ্ৰেশ্যনত আছিলে বা কিছুমান মৌচুমী কিছুমান যোনখিনি আঘাত পালে চকুৰ আগতে হৈছেতো সেইখিনি বস্তু চাগে আকৌ বাৰে বাৰে আহি থাকে মনত। সেইকাৰণে তেওঁ খুব কম দুপাকে বহুত কিবাকিবি কৈ থাকিছিলে। এতিয়া দেখিছোঁ যে আমি বহুতখিনি তেওঁৰ সেই দিশত ভাল পাইছে, কিন্তু তথাপিও অলপ আছে এতিয়াও মানসিক সেইটো। ইনফেক্ট তেওঁ যোৱা শনিবাৰে তেওঁ পুলিচক ষ্টেটমেণ্টো দিলে। তাৰমানে তেওঁ সেইখিনি দিব পৰা হৈছে আৰু ষ্টেটমেণ্ট দিব পৰা চি ষ্টেবল। আমি আৰু ধৰক এসপ্তাহমান যদি ICUত এসপ্তাহ ভিতৰত হৈ যায়, তাৰপিছত আৰু ওলাই দি পেলাই আৰু ৰুমলৈ নিব লাগিব। তেতিয়া আৰু এক্সাৰচাইজ কৰা বা ফিজিঅ'থেৰাপিখিনি কেনেকৈ যায় বা ঘাঁহখিনি কেনেকৈ ধুনীয়াকৈ শুকায়, ঘৰৰ মানুহৰ লগত থাকিলে যদি আৰু যোনটো মেণ্টেল ষ্টেটাছটো ভাল হয়, তেতিয়াহ'লে আৰু আগলৈ ডিছচাৰ্জৰ কথা আহিব আৰু।